10 জানুৱাৰীত লাখ লাখ লোকৰ একাউণ্টত সোমাব টকা মহিলাসকলৰ বেংক একাউণ্টত সোমাই পৰিব 10,000 লৈকে টকা আত্মসহায়ক গোটৰ 10,000 টকা সোমাই পৰিব একাউণ্ট যোগে পোষ্ট অফিচৰ একাউণ্ট থাকিলে প্ৰত্যেক মাহতে লাভ কৰিব 20,000 কৈ টকা পিএম কিষাণৰ টকা পাবলৈ বনাব লাগিব কিষাণ ক্ৰেডিট কাৰ্ড বিস্তাৰে জানিব পাৰিব মুখ্যমন্ত্ৰীয়ে নতুনকৈ 9টা আঁচনিৰ টকা সোমাই দিব সবিস্তাৰে মই জনাই আছো এই ভিডিঅ'টো শ্বেয়াৰ কৰি সকলোকে দেখাৰ সুযোগ কৰি দিয়ক 10 তাৰিখে কোনে কোনে লাভ কৰিব টকা জানহক মই সবিস্তাৰে এটাকৈ জনাই দিম কিয়নো 10 তাৰিখ হৈছে পেঞ্চনৰ অৰুণোদয়ৰ দিন 10 তাৰিখ আহিবলৈ মাত্ৰ কেইটামান দিন বাকি আছে 10 তাৰিখে কোন কোন আঁচনিৰ টকা সোমাব চাওক ইয়াৰ আগত যদি চেনেলটো সাবস্ক্ৰাইব কৰে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখি দিব 1 শহীদ কুশল কোঁৱৰ বৃদ্ধ পেঞ্চন আঁচনিৰ টকা সোমাব 10 তাৰিখে 2 অৰুণোদয় আঁচনিৰ টকা সোমাব 3 ইন্দ্ৰামিৰীৰ সাৰ্বজনীন বিধৱা আঁচনিৰ টকা সোমাব 10 তাৰিখে 4 দীনদয়াল দিব্যাংগন সাহায্য আঁচনিৰ টকা সোমাব 10 তাৰিখে 5 অৰুণোদয় 2.0 আঁচনিৰ টকা সোমাব 6 বৃদ্ধ পেঞ্চন আঁচনিৰ টকা সোমাব 10 তাৰিখে 7 পঞ্চায়ত প্ৰতিনিধিৰ টকা সোমাব 10 তাৰিখে 8 নিযুত মইনা আঁচনিৰ টকা সোমাব 11 তাৰিখত পৰৱৰ্তী খবৰটো হৈছে এটা ডাঙৰ খবৰ বছৰৰ আৰম্ভণিতে ডাকঘৰৰ জ্যেষ্ঠ নাগৰিক সঞ্চয় আঁচনিৰ জৰিয়তে যি 20,000 টকা প্ৰত্যেক মাহতে লাভ কৰিব 20,000 কৈ টকা তাৰ বাবে আপোনালোকে এই যি সঞ্চয় অৰ্থাৎ যি ডাকঘৰ আঁচনি আছে এই ডাকঘৰ আঁচনিত পোষ্ট অফিচৰ একাউণ্টৰ বাবে আবেদন কৰিব লাগিব যদি আবেদন কৰিছে পোষ্ট অফিচৰ একাউণ্ট আছে তেন্তে আপুনি বিনিয়োগ কৰিব লাগিব তাৰ পিছতে আপোনাৰ যি একাউণ্টত প্ৰত্যেক মাহতে লাভ কৰিব 20,000 কৈ টকা পৰৱৰ্তী খবৰ কৃষকৰ আইডি কাৰ্ড অৰ্থাৎ আপোনাৰ কিষাণ ক্ৰেডিট কাৰ্ড বনাব লাগিব যদি আপুনি পিএম কিষাণৰ টকা পাই আছে তেন্তে আপুনি শীঘ্ৰেই বনাই লওক কিষাণ ক্ৰেডিট কাৰ্ড অন্যথা কিন্তু আপুনি টকা লাভ নকৰিব আৰু এই যদি কিষাণ ক্ৰেডিট কাৰ্ড বনায় তেন্তে আপুনি বহুতো চৰকাৰৰ ফালৰ পৰা সুবিধা লাভ কৰিব কিয়নো নতুনকৈ নটিফিকেশ্যন জাৰি কৰিছে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনাৰ অধীনত সকলো কৃষকৰ বাবে নতুন কৃষক আইডি কাৰ্ড বাধ্যতামূলক কৰি দিছে হয় চৰকাৰে গাইডলাইন মানি দিছে যদি আপোনাৰ পিএম কিষাণৰ নাম আছে তেন্তে আপুনি বনাব লাগিব কিষাণ ক্ৰেডিট কাৰ্ড পৰৱৰ্তী খবৰ আত্মসহায়ক গোটৰ 10,000 টকা লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ মন্তব্য কৰিছে মই মুখ্যমন্ত্ৰীৰ মন্তব্য শুনাম তাৰ পিছত কি কৰিব লাগিব ভৱিষ্যতে জনাই দিম হে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখি দিয়ক শুনি লওক আপোনালোকৰ বেংক একাউণ্টত 10,000 টকাকৈ ডাইৰেক্টলি আমি দি দিম হয় লাখপতি অৰ্থাৎ চলি আছে লাখপতি বাইদেউৰ ভেৰিফিকেশ্যন ইয়াৰ পিছতে বিধায়কৰ ওচৰলৈ যাব লাখপতি বাইদেউৰ তালিকা হয় তালিকাত নাম আহি পৰিব বিধায়কে তালিকা মঞ্জুৰ কৰিলে মহিলাসকলে লাভ কৰিব ধন 10,000 টকা সোমাই পৰিব একাউণ্ট যোগে 10,000 কৈ টকা পাব মহিলাসকলে 2025 চনত 2026 চনত 25,000 কৈ পাব মহিলাসকলে হয় মহিলাসকলে লাভ কৰিব টকা এই কথা যোৰহাটত ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে যেহেতু গোটৰ 10,000 টকা ফেব্ৰুৱাৰী মাহৰ প্ৰথম দিনাই দি দিব মুখ্যমন্ত্ৰীৰ জন্মদিন আৰু সেই দিনাই টকাসমূহ প্ৰদান কৰিব আৰু টকা কেনেকৈ চেক কৰিব লাগে কোনসকলে লাভ কৰিব তালিকা নতুনকৈ আহি আছে মই আপোনালোকক নেক্সট ভিডিঅ'ত জনাই দিম সেই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখি দিয়ক যদি পেজটো ফলো কৰা নাই পেজটো ফলো কৰি ৰাখি দিয়ক কিয়নো মই যেতিয়া ভিডিঅ' আপলোড কৰিম আপোনালোকে ফেচবুকৰ মাধ্যমত বা ইউটিউবৰ মাধ্যমত নটিফিকেশ্যন হিচাপে পাই যাব সো আজি এইটোৱে আছিল আপোনালোকৰ বাবে দিবলগীয়া আপডেট আজিলৈ মানে ধন্যবাদ।